हेलो दोस्तों नमस्कार अस्सलाम वालेकुम। आज आपलोके देखिबले पाबो जे एटा आसाम टेप घर बनाले किमान टका खरच आहे। एटु गरটো हल मोर मामार। एटु गरत किमान इटा बाली सिमेंट गिटी रड किमान लागिसे एटु भिडियोत आपलोके दुनियाके बुझि पाबो। भिडियोटी स्किप नकराके गुटिखिनि चाबले चेष्टा करिबो, तेनहले आपलोके दुनियाके बुझि पाबो। एकेबारे पिंडर माटिर परा एके ऊपरলৈকে किमान टका खरच आहिले इटा गाथनि करोते एटु भिडियोत आपलोके दुनियाके बुझि पाबो। बलक भिडियोटु आरम्भ करूँ। घरটো आमार बहल आछे 28 फुट और लम्बटा आछे आमार 42 फुट। एटा आमार सन्मुखर डिजाइन हबो। यात आमार ग्रिल लगोৱা হৈছে और মাজত आमार 3.5 फुट आमार करिडोर आछे। और देखिबले पाइছে এটা खिड़की आमार वेंटिलेशन হয়। यात आमार साजाহে हबो। जे आमी घरत गई रूम केटा साइज केनेকুৱা আছে আপোনালোকক दुनियाके बुझि पाबो। মই দেখাই দিম। एफाले आमार दुटा खिड़की लगोৱা আছে, এটা आमार दरजा আছে। एफाले आमार दुटा खिड़की लगोৱা আছে, এটা दरजा আছে और एबार सन्मुखत आमार ग्रिल लगोৱা আছে। एटु घৰৰ ভিডিও মই আগতে আৰু এটা আপলোড কৰিছিলো, তেতিয়া আমাৰ লিংকটাৰ লগে হৈছিলে। এতিয়া আমাৰ পুৰা গাঁথনি হৈ গ'ল, গুটেখিনি গাঁথনি হৈ গ'ল। এতিয়া আমি আৰু এটা ভিডিও কৰি আছো। এটো হ'ল আমাৰ বাৰান্দা। साक ग्रिलটো किमान धुनिया लागिছে डिजाइनটো। और एफाले आमार এটা गैस रूम আছে। आमार गैस रूम और एफाले এটা रूम আছে। এটা खिड़की लगोৱা আছে। एटु घरत এতিয়া किमान टका गल आपनालोके धुनियाके बुझि पाबो। এটা आमार करिडोरটো आमार 3.5 फुट আছে बहल। এটা এটা रूम। ইয়াত आमार साजा हबो। रड फसोৱা আছে, आमार साजा डाला हबो। এটা आमार किचन हबो। जिसमें এটা खिड़की लगोৱা আছে। এটা आमार बाहिर फाले जोৱা दरजा আছে। এটা একটা বেডরুম। এত খিড়কি লগোৱা আছে, এফালে একটা খিড়কি লগোৱা আছে। এফালে আছে আমার বাথরুম। এতিয়া আমি কম যে এইটো ঘৰত কিমান টকা খৰচ আহিলে। একবাৰ তলত প্ৰিন্টৰ পৰা ওপৰৰ গাঁথনিলৈকে गुटेखिनि हो गल। ये आम कमप्लीट किमान टकात हल आपलोকক धुनियाके बुझाई दिम। ये बेडरूमर पर आपलोक बारान्दात सन्मुखत एनेकुवा आमार खिड़की लगोৱা আছে। खिड़कीर डिजाइनটো आमार धुनिया लागिছে। यात आमार साजा स्लैब हबो। এটা आपलोके आसाम टेप घर बनाले बा जी घर बनाक RCC बनाक पिनটো आपलोके सदाय 3 फुट मारिब बा 2.5 फीट मारिब। माटिर पर 3 फुट दिले बेसि ভাল। इमान उख राखिले आपनार घरটো केতিয়াও सापर নহয়। इफाले आमार पुखुरी আছে, हेकारणे पिनটো आमार अलप उख আছে। पिनটো आमार गुटेखिनि आमार 3 फीट আছে माटिर पर। এটা आमार सन्मुखर बाटটো धरक भविष्यत उख হৈ যাব, हेकारणे आमार पिनটো अलप उख राखिছো। এতিয়া আমি কম আমার একটা রুমত গাঁথনি করতে কিমান ইটা গৈছে। ইটা গৈছে আমার 10,000। ইটা গৈছে আমার 10,000 আমার ইটা গৈছে। সিমেন্ট গৈছে আমার 80 বেগ। সিমেন্ট গৈছে আমার 80 বেগ। বালি গৈছে আমার 16 cm। বালি আমার 16 cm आमार बाली गई और आमार 8 cm आमार गिटी गई। 8 cm आमार गिटी गई और आमार 8 कुंटल आमार रड गई। 8 कुंटल आमार रड गई और आमार जिमान दरजा खिड़की आछे
দরজা খিড়কিত আমার 50,000 টাকা গৈছে উইন্ডো $50,000 টাকা গৈছে আর আমার লেবার খরচ গৈছে 90,000 টাকা এতিয়া আমি গুটিখিনি টোটাল কৰি আপোনালোকক দুনিয়াকে বুজাই দিম যে এটা ঘৰত আমাৰ কিমান টকা খৰচ আহিল এতিয়া আমাৰ ইটা গৈছে 10,000 10,000 দাম আমাৰ 1 লাখ টাকা আৰু সিমেন্ট গৈছে 80 বেগ 500 কে মাৰিছো 40,000 টাকা আৰু বালি গৈছে আমাৰ 16 cm 20,000 টাকা গিটি গৈছে আমাৰ 8 cm 20,000 টাকা আৰু ৰড গৈছে আমাৰ 8 কুইন্টাল 50,000 টাকা আৰু উইন্ডো আর দরজা খিড়কি সব মিলে আমার 50,000 টাকা আর লেবার খরচ আমার 90,000 টাকা আর আমার তলাত আমার মাটি বড় হয়েছে মাটির আমার ইয়াত অলপ দামটো বেশি আমার 50,000 টাকার মাটি গৈছে টোটাল আমার গৈছে 4,20,000 টাকা 4,20,000 টাকাত আমার 7টা রুম আসাম টাইপৰ ঘৰৰ গাঁথনি কমপ্লিট হল এটা হল মোৰ মামাৰ ঘৰ গুটিখিনি ডিটেইলছ মই মামাৰ পৰা লৈছো মামাৰ লৈ ভিডিওটো বনালো যাতে আপোনালোকে দুনিয়াকে বুজি পায় যে এটা আসাম টাইপ ঘৰ বনালে কিমান টকা খৰচ আহে ভিডিওটো চাই ভাল লাগিলে চেনেলটো সাবস্ক্রাইব কৰি দিব বেল আইকন বজাই দিব কমেন্ট কৰি মোক জনাব যে ভিডিওটো কেনেকুৱা হ'ল আৰু যদি আপোনালোকে আসাম টাইপ ঘৰৰ পিডিএফ লাগে বা আৰসিসি ঘৰৰ পিডিএফ লাগে তেনেহলে মোৰ লগত কন্টাক্ট কৰিব পাৰে মোৰ হোৱাটছআপ নম্বৰ ডিসক্ৰিপশনত দিয়া আছে আপোনালোকে মোৰ তাত কন্টাক্ট কৰিব পাৰে ভিডিওটো চাই ভাল লাগিলে থ্যাংক ইউ ভিডিও চোৱাৰ কাৰণে